নমস্কাৰ সকলোকে ওয়ার্ল্ড জিকেৰ উন্নতি পাৰ্টলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল আমি গেট 4 কাৰণে বাছি কেইটামান কোৱেশ্চন লৈছো যি 100% কমন আপোনালোকে গম পায় যি সকলে পাৰ্ট 1 টো চোৱা নাই পাৰ্ট 1 টো চাব আৰু লগতে আমাৰ সায়েন্সৰ সিৰিজ চলি আছে সোশ্যাল সায়েন্সৰ সিৰিজ চলি আছে এনেকুৱা ধৰণৰ বহুকেইটা সিৰিজ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে লাভ কৰিছে গতিকে যিসকলে আজি আমাৰ বিশ্বাসী বন্ধু চেনেল আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দেনে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ বিশ্বাসী বন্ধু যদি আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ' মোক পাই থাকিব তো আহকচোন আজিৰ কোৱেশ্চন কেইটা চাওঁ মোষ্ট ইম্পৰ্টেণ্ট গেট 4 কাৰণে যেহেতু 27 তাৰিখে পৰীক্ষা বেছি সময় নাই আমাৰ হাতত যিমান পাৰি আমি সিমান সোনকালে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন বিলাক আনিবলৈ ট্ৰাই কৰি আছো গতিকে আপোনালোকে যদি মন দিয়ে ক্লাছটোত নিশ্চয়কৈ আমি সফল হ'ব পাৰিম সো আজি প্ৰথম কোৱেশ্চনটো হৈছে এণ্টাৰ্কটিকাৰ আৱিষ্কাৰ কিমান চনত হৈছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ওয়াৰ্ল্ড জিকেৰ কোৱেশ্চন হয় 1500 1778 1820 1892 কিমান চনত এণ্টাৰ্কটিকাৰ আৱিষ্কাৰ হৈছিল মোষ্টলি তোমালোকে মনত ৰাখিব লাগিব 1820 চন হা এণ্টাৰ্কটিকাৰ আৱিষ্কাৰ কিমান চনত হৈছিল 1820 গতিকে চনটো মনত ৰাখিবা 1820 এণ্টাৰ্কটিকা আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ আৰু ৰেড গাৰ্ড সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল কোৱেশ্চনটো মন দিবা কোৱেশ্চনটো অকনমান ইন্টাৰেষ্টিং যে আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ আৰু ৰেড গাৰ্ড সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1863 1901 1945 1980 কাৰ আনসাৰ হৈছে 1863 চনত মনত ৰাখিবা 1863 ওকে বুজি পাইছো আমি ঠিক আছে বুজি নাপালে কমেন্টত জনাবা নিশ্চয়কৈ আমি নেক্সট ক্লাছত বুজাই দিবলৈ ট্ৰাই কৰিম আৰু কিবা যদি টাইপিং মিস্টেক থাকে বা কিবা যদি কোৱেশ্চন ভুল দেখা পাম কমেন্টত জনাবা আমাৰ প্ৰথম পাৰ্টত এটা কোৱেশ্চন ভুল আছিল যে হ'ব লাগিছিল আটাইতকৈ বহল হ্ৰদটো আটাইতকৈ বহল হ্ৰদ বৈকাল হ্ৰদ তাতে দিয়া আছে আটাইতকৈ দীঘল হ্ৰদ হৈছে কাস্পিয়ান হ্ৰদ সেইটো মনত ৰাখিবা তাতে বৈকাল বুলি কৈ দিয়া হৈছিল ক্লাছটোত যেটো টাইপিং মিস্টেক হৈছিল সো এনেকুৱা ধৰণৰ ভুল দেখা পালে আপোনালোকে মোক জনাব নিশ্চয়কৈ আমি ভাল পাম আৰু আমাৰ ভুলবোৰ শুধৰণি কৰিবলৈ আমি চেষ্টা কৰিম ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো লিওনাৰ্ডো দা ভিঞ্চিৰ বিখ্যাত ছবি শেষ ৰাতিৰ আহাৰত কি বাদ্যযন্ত্ৰৰ চিত্ৰণ কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এখন কাৰ ফিল্ম কেতিয়াবা আহিব পাৰে শেষ ৰাতিৰ আহাৰ এখন কাৰ ফিল্ম তেতিয়া মনত ৰাখিব লাগিব এখন হৈছে লিওনাৰ্ডো দা ভিঞ্চি আৰু কিহৰ কাৰণে বিখ্যাত তোমালোকে জানা লিওনাৰ্ডো দা ভিঞ্চি মনালিসা যিখন পেইন্টিং আছে মনালিসা পেইন্টিংখনৰ বাবে লিওনাৰ্ডো দা ভিঞ্চি বিখ্যাত গতিকে তেখেতে এখন ছবি নিৰ্মাণ কৰিছিল শেষ ৰাতি আহাৰত কি বাদ্যযন্ত্ৰৰ চিত্ৰণ কৰা হৈছিল বাদ্যযন্ত্ৰ তেখেতে নিৰ্মাণ নহয় তেখেতে চিত্ৰণ কৰিছিল হা কোনটো বাদ্যযন্ত্ৰ চিত্ৰণ কৰিছিল টেবলেট লুট গিটাৰ বিনা কাৰ আনসাৰটো হৈছে লুট মনত ৰাখিবা অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো কোনখন দেশত চেৰনোবিল পাৰমাণৱিক দুৰ্যোগ সংঘটিত হৈছিল কোনখন দেশত ৰাছিয়া ইউক্ৰেইন বেলাৰুছ লিথুৱেনিয়া কোনখন দেশত সংঘটিত হৈছিল ইয়াৰ কাৰ আনসাৰটো হৈছে ইউক্ৰেইনত ক'ত সংঘটিত হৈছিল ইউক্ৰেইনত সংঘটিত হৈছিল মনত ৰাখিবা অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ মাজত কি মহাসাগৰ আছে মই অপচন কেইটা নিদিয়াৰ আগতে কোনোবাই আনসাৰ দিব পাৰিবনে যে উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ মাজত কি মহাসাগৰ আছে কোনোবাই জানেনে ঠিক আছে মই অপচন কেইটা দি দিছো আনসাৰটো দিবলৈ ট্ৰাই কৰিবা তেতিয়াহে তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা যেহেতু এটো লাইভ ক্লাছ নহয় তথাপিও কমেন্টত আনসাৰবোৰ দিবলৈ ট্ৰাই কৰিবা নীৰৱ আটলান্টিক ভাৰতীয় আৰ্কিটিক কাৰ আনসাৰ কি হ'ব কাৰ আনসাৰটো হৈছে ইয়েস আটলান্টিক মনত ৰাখিবা অপচন বি ইজ ৰাইট আনসাৰ আটলান্টিক ওকে নেক্সট কোৱেশ্চন মাৰ্গা কাৰ্টা কিমান চনত স্বাক্ষৰিত কৰা হৈছিল মাৰ্গা কাৰ্টা নাম শুনিছা গতে কিমান চনত মাৰ্গা কাৰ্টা স্বাক্ষৰিত কৰা হৈছিল ইয়াৰ কাৰ আনসাৰটো হৈছে মাৰ্গা কাৰ্টা 1215 চনত স্বাক্ষৰিত কৰা হৈছিল 1215 চনত চনটো মনত ৰাখিবা 1215 নেক্সট কোৱেশ্চন খাদ্য ঠাণ্ডা আৰু জমা কৰিবলৈ কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় আমাৰ খাদ্য ঠাণ্ডা আৰু জমা কৰিবলৈ কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন অক্সিজেন নাইট্ৰোজেন সোডিয়াম হাইড্ৰোজেন অক্সিজেন নাইট্ৰোজেন কি ব্যৱহাৰ কৰা হয়
এইটো সকলোৱে জানে ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আৰু ইয়াৰ মাজত আকৌ আপোনালোক যদি আমাৰ গেট 4 কাৰণে ভালকৈ পঢ়িম বুলি ভাবিছে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ সকলোবোৰ পিডিএফ ল'ব পাৰিব মাত্ৰ 99 ৰুপিছত পিডিএফ লাগিলে আপোনালোকে আমাক কন্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 8638686390 8638686390 এইটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে ইয়াতে কন্টেক্ট কৰিব পাৰে ওকে সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে নাইট্ৰজেন নাইট্ৰজেনে আমাক কি কৰে খাদ্য ঠাণ্ডা আৰু জমা কৰাত সহায় কৰে নেক্সট কোৱেশ্চন পিৰামিড আৰু স্ফিংছৰ বাবে কোনখন দেশ বিখ্যাত পিৰামিড আৰু স্ফিংছৰ বাবে কোনখন দেশ বিখ্যাত ভাৰত চীন মেক্সিকো মিছৰ কাৰেক্ট আনসাৰ কি হ'ব ভাৰত চীন মেক্সিকো আৰু মিছৰ কাৰেক্ট আনসাৰটো হৈছে মনত ৰাখিবা মিছৰ ওকে মনত ৰাখিবা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনে কমন দেখা পাব গেট 4ত সো ইয়াতকৈ আৰু টান নাহে যিসকলে আমাৰ সিৰিজটো কন্টিনিউ কৰিব বিচাৰে কন্টিনিউ কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জনাব কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে পাৰিছেন নাই কোৱেশ্চন কেইটা আৰু এই সিৰিজটো আপোনালোকে আগলৈ আগবঢ়াব লাগিব নালাগে মোক কমেন্ট কৰি জনাব এই সিৰিজটো আগলৈ কন্টিনিউ কৰিব লাগিব নে ভিডিও আমি ইমানতে শেষ কৰিম ওৱৰ্ল্ড জিকে আপোনালোকে মোক কমেন্ট কৰি জনাব যেটো বহুতে ৰিকুৱেষ্ট কৰিছিল যে ওৱৰ্ল্ড জিকেৰ কোৱেশ্চন লাগে সো সকলোৰ ৰিকুৱেষ্ট মতে এই সিৰিজটো অনা হৈছে আজি সেকেন্ড পাৰ্ট গতিকে আপোনালোকে কব কমেন্টত যে আগলৈ এই সিৰিজটো আমি ভিডিও দিম নে নিদিম যদি নালাগে নিশ্চয়কৈ আমি বন্ধ কৰি দিম আৰু যদি আপোনালোকে বিচাৰে নিশ্চয়কৈ এই সিৰিজৰ ভিডিও আমি আগলৈ কন্টিনিউ কৰিম ওকে সো নেক্সট কোৱেশ্চনটো লাইছো পৃথিৱীৰ জীৱনৰ অতীতৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ নাম কি আমি পৃথিৱীৰ জীৱনৰ অতীতৰ বিষয়ে আমি পৃথিৱীৰ জীৱনৰ অতীতৰ মানে কি পৃথিৱীৰ বিষয়ে পৃথিৱীৰ আগত কি হৈছিল যেনেকৈ হিষ্টৰী বিলাক আমি যে পাওঁ তাৰ বিষয়ে যিসকলে অধ্যয়ন কৰে তাক কি বুলি কোৱা হয় পুৰা জীৱ বিজ্ঞান জ্যোতিৰ্বিজ্ঞান নৃতত্ব ভূতত্ব বিজ্ঞান কি বুলি কোৱা হয় পৃথিৱীৰ জীৱনৰ অতীতৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে পুৰাতত্ত্ব বিজ্ঞান মনত ৰাখিবা পুৰা জীৱ বিজ্ঞান হা পুৰাতত্ত্ব বুলি কৈছিলো পুৰা জীৱ বিজ্ঞান আমি পৃথিৱীৰ অতীতৰ বিষয়ে আমি যিসকলে অধ্যয়ন কৰে তাক কি বুলি কোৱা হয় পুৰা জীৱ বিজ্ঞান নেক্সট কোৱেশ্চন তেজত অক্সিজেন পৰিবহনৰ বাবে দায়বদ্ধ হিমোগ্লোবিন অণুৰ ভিত্তি হিচাপে কি ৰাসায়নিক মৌল গঠন কৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তেজত অক্সিজেন পৰিবহনৰ বাবে দায়বদ্ধ হিমোগ্লোবিন অণুৰ ভিত্তি হিচাপে কি ৰাসায়নিক মৌল গঠন কৰে নাইট্ৰজেন লো অক্সিজেন ৰূপ কাৰেক্ট আনসাৰটো হৈছে লো আইৰন মনত ৰাখিবা লো মানে হৈছে আইৰন হা নেক্সট কোৱেশ্চনটো লাইছো লীগ অফ নেশনেল কিমান চনত প্ৰতিষ্ঠা হৈছিল লীগ অফ নেশনেল কিমান চনত প্ৰতিষ্ঠা হৈছিল 1919 1929 1939 1945 লীগ অফ নেশনেল কিমান চনত প্ৰতিষ্ঠা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1919 ওকে 1919 চনত মনত ৰাখিবা লীগ অফ নেশনেল 1919 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন সৌৰজগতৰ কোনটো গ্ৰহৰ জলবায়ু আৰু বায়ুমণ্ডল আটাইতকৈ বৈচিত্ৰ্যময় সৌৰজগতৰ কোনটো গ্ৰহৰ জলবায়ু আৰু বায়ুমণ্ডল আটাইতকৈ বৈচিত্ৰ্যময় বুধ গ্ৰহ পৃথিৱী মঙ্গল গ্ৰহ শুক্ৰ গ্ৰহ কাৰেক্ট আনসাৰটো হৈছে পৃথিৱী মনত ৰাখিবা আৰ্থ ওকে নেক্সট কোৱেশ্চনটো লাইছো বাৰ্লিনৰ দেৱাল কিমান বছৰত খহি পৰিছিল আপোনালোকে বাৰ্লিনৰ দেৱাল খহি পৰা চেপ্টাৰটো অলৰেডি পঢ়ি আহিছে আগতে সো বাৰ্লিনৰ দেৱাল কিমান বছৰত খহি পৰিছিল 1961 1989 1991 আৰু 2000 বাৰ্লিনৰ দেৱাল কিমান চনত খহি পৰিছিল এনসাৰটো দিবলৈ ট্ৰাই কৰিবা yes কাৰেক্ট আনসাৰটো হৈছে 1989 1999 চনত ওকে নেক্সট কোৱেশ্চনটো লাইছো এছিয়া আৰু আফ্ৰিকাৰ মাজত কোনখন সাগৰ আছে এছিয়া আৰু আফ্ৰিকাৰ মাজত কোনখন সাগৰ আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এছিয়ান আৰু আফ্ৰিকাৰ মাজত ভূমধ্য সাগৰীয় আছে কি সাগৰ ভূমধ্য সাগৰীয় মনত ৰাখিবা অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন
মানৱ শৰীৰৰ কোনটো অংগ ইনচুলিন নিঃসৰণৰ বাবে দায়বদ্ধ মানৱ শৰীৰৰ কোনটো অংগ ইনচুলিন নিঃসৰণৰ বাবে দায়বদ্ধ যকৃত বৃক্ক অগ্নাশয় পেট কাৰেক্ট আনসাৰটো হৈছে অগ্নাশয় মনত ৰাখিবা নেক্সট কোৱেশ্চন কি বছৰৰ পৰা মহামণ্ডল আৰম্ভণি হৈছিল বা কোন বছৰৰ পৰা মহামণ্ডল আৰম্ভণি হৈছিল 1914 1929 1939 1945 কাৰেক্ট আনসাৰটো হৈছে 1929 চনৰ পৰা মহামণ্ডল আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চন কাঁচ নিৰ্মাণত কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় ৰূপ সোডিয়াম সিলিকন অক্সিজেন কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে সিলিকন ব্যৱহাৰ কৰা হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন এডৱাৰ্ড মানছৰ বিখ্যাত ছবি দা স্ক্ৰীমত কোনটো বাদ্যযন্ত্ৰৰ চিত্ৰণ কৰা হৈছিল বাঁহী চেলো ক্লাৰিনেট ছবি কাৰেক্ট আনসাৰটো হৈছে চেলোৰ চিত্ৰাঙ্কন কৰা হৈছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন সৌৰজগতৰ কোনটো গ্ৰহক প্ৰেমৰ গ্ৰহ বুলি জনা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন শুক্ৰ মঙ্গল পৃথিৱী বৃহস্পতি কোনটো গ্ৰহক প্ৰেমৰ গ্ৰহ বুলি জনা যায় কোনটো গ্ৰহক প্ৰেমৰ গ্ৰহ বুলি জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মনত ৰাখিবা শুক্ৰ গ্ৰহক প্ৰেমৰ গ্ৰহ বুলি জনা যায় মনত ৰাখিবা নেক্সট কোৱেশ্চন কাৰ্বন ডাই অক্সাইড CO2 ৰ মূল উপাদান কি ৰাসায়নিক মৌল অক্সিজেন হাইড্ৰোজেন কাৰ্বন নাইট্ৰজেন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কাৰ্বন ওকে কাৰ্বন ডাই অক্সাইডৰ CO2 ৰ মূল উপাদান হৈছে কাৰ্বন মনত ৰাখিবা নেক্সট কোৱেশ্চন ইউনেস্কো ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইউনেস্কো ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা 1942 1950 1965 1973 কাৰেক্ট আনসাৰটো হৈছে মনত ৰাখিবা 1950 ওকে নিশ্চয়কৈ আপোনালোকে কাৰেক্ট আনসাৰ দিব পাৰিছে নেক্সট কোৱেশ্চনটো আহিছো তীখাৰ সামগ্ৰী উৎপাদনত কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় তোমালোকে তীখাৰ সামগ্ৰী দেখা পাইছা গতিকে তীখাৰ সামগ্ৰী উৎপাদনত কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় তাম লো টিন নে ৰূপ তাম লো টিন নে ৰূপ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে লো মনত ৰাখিবা নেক্সট কোৱেশ্চন অলিম্পিক সংস্থাটো কিমান বছৰত প্ৰতিষ্ঠা কৰা হৈছিল অলিম্পিক সংস্থা কিমান বছৰত প্ৰতিষ্ঠা কৰা হৈছিল 1886 1896 1900 1912 কিমান চনত অলিম্পিক সংস্থাটো প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1896 মনত ৰাখিবা 1896 চনটো মনত ৰাখিবা প্ৰায় পৰীক্ষাত আহি থাকে কমন কোৱেশ্চন নেক্সট কোৱেশ্চন মানুহৰ হাড় আৰু দাঁতৰ মূল উপাদান কি ৰাসায়নিক মৌল ওকে মানুহৰ হাড়ি আৰু দাঁতৰ মূল উপাদান কি ৰাসায়নিক মৌলটো কি ক্যালসিয়াম লো সোডিয়াম ম্যাগনেসিয়াম ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ক্যালসিয়াম নাথাকিলে মানুহৰ দাঁত আৰু হাড় একদম থুনুকা হৈ পৰিব আৰু খৰি পৰিব বা হাড়ি ভাঙি যাব গতিকে ক্যালসিয়ামটো হ'ল আমাৰ মূল উপাদান নেক্সট কোৱেশ্চন মানৱ শৰীৰৰ কোনটো অংগ তেজ ফিল্টাৰ কৰি প্ৰস্ৰাৱ উৎপাদনৰ বাবে দায়বদ্ধ বা মানুহৰ শৰীৰৰ এটা অংগ আছে যিয়ে তেজক ফিল্টাৰ কৰি প্ৰস্ৰাৱ উৎপাদন কৰে বুজি পাইছা নহয় কোনটো হৃদয় যকৃত বৃক্ক প্লীহা একদম ইজি কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে আৰু ভাবিব নালাগে কাৰেক্ট আনসাৰটো আমি সকলোৱে জানো বৃক্ক হয়নে বৃক্কত কি হয় তেজ ফিল্টাৰ হয় বা বিভিন্ন ধৰণৰ বস্তু ফিল্টাৰ হয় তাৰ পিছত প্ৰেসাবৰ ধাৰা বাহিৰ হয় নেক্সট কোৱেশ্চন আধুনিক যুগত
প্ৰথম আনুষ্ঠানিক অলিম্পিক কি বছৰত অনুষ্ঠিত কৰা হৈছিল বা কোন বছৰত অনুষ্ঠিত কৰা হৈছিল আধুনিক যুগত প্ৰথম আনুষ্ঠানিক অলিম্পিক কোনটো বছৰত অনুষ্ঠিত কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1900 1900 চনত ওকে 19ত অনুষ্ঠিত কৰা হৈছিল 1900 চনত মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আহিছো সৌৰজগতৰ কোনটো গ্ৰহৰ ব্যাস আটাইতকৈ বেছি মনত ৰাখিবা কোৱেশ্চনটো আকবৰ কৈছো সৌৰজগতৰ কোনটো গ্ৰহৰ ব্যাস আটাইতকৈ বেছি বুধ গ্ৰহ শুক্ৰ গ্ৰহ পৃথিৱী বৃহস্পতি কোনটো গ্ৰহৰ ব্যাস আটাইতকৈ বেছি কাৰেক্ট আনসাৰ হৈছে বৃহস্পতি গ্ৰহৰ ব্যাস আটাইতকৈ বেছি মনত ৰাখিবা আটাইতকৈ ডাঙৰ নেক্সট কোৱেশ্চন বেলুন আৰু বিমান জাহাজ ভৰাবলৈ কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় হাইড্ৰজেন অক্সিজেন হিলিয়াম নিয়ন কাৰেক্ট আনসাৰটো হৈছে মনত ৰাখিবা হিলিয়াম ব্যৱহাৰ কৰা হয় কি গেছ হিলিয়াম গেছ নেক্সট কোৱেশ্চন ৰেনেসা কিমান বছৰত আৰম্ভ কৰা হৈছিল ৰেনেসা নাম শুনিছা নিশ্চয় হিষ্টৰীত পঢ়িছা গতিকে ৰেনেসা কিমান বছৰত আৰম্ভ কৰা হৈছিল 1300 1453 1500 1600 ৰেনেসা কিমান বছৰত আৰম্ভ কৰা হৈছিল কাৰেক্ট আনসাৰটো হৈছে ৰেনেসা আৰম্ভ কৰা হৈছিল 1500 চনত 1500 চনটো মনত ৰাখিবা নেক্সট কোৱেশ্চন বেটাৰী নিৰ্মাণত কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় আমাৰ যে বিভিন্ন ধৰণৰ বেটাৰীবোৰ তৈয়াৰ কৰা হয় এলইডি হওক বা আপোনাৰ 12 ভোল্টৰ বেটাৰী হয়নে যিকোনো ধৰণৰ বেটাৰী তৈয়াৰ কৰিবলৈ বেটাৰী নিৰ্মাণত কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় কোৱা তাম এলুমিনিয়াম লিথিয়াম কি ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে লিথিয়াম বেটাৰী নিৰ্মাণত সদায় লিথিয়াম ব্যৱহাৰ কৰা হয় লিথিয়াম বেটাৰী যে পাওঁ আমি গতিকে লিথিয়াম আমাৰ বেটাৰী নিৰ্মাণত ব্যৱহাৰ কৰা হয় সেইটো মনত ৰাখিবা কেতিয়াবা আহিব পাৰে গেট 4 এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় কমন 100% কমন হয় সো বেটাৰী নিৰ্মাণত লিথিয়াম ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন কি ধৰণৰ বিকিৰণে এক্স-ৰে পৰীক্ষাৰ অনুমতি দিয়ে এক্স-ৰে পৰীক্ষাৰ কি ধৰণৰ বিকিৰণে অনুমতি দিয়ে আল্ট্ৰাসাউণ্ড তেজস্ক্ৰিয়তা ইনফ্ৰাৰেড এক্স-ৰে কাৰেক্ট আনসাৰটো হৈছে এক্স-ৰে মনত ৰাখিবা অপচন ডি ইজ ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চন টেলিভিছন আৰু কম্পিউটাৰ মনিটৰত ৰামধেনু সৃষ্টি কৰিবলৈ কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় আমাৰ টিভি আৰু কম্পিউটাৰত ৰামধেনু সৃষ্টি কৰিবলৈ কি ৰাসায়নিক মৌল ব্যৱহাৰ কৰা হয় হিলিয়াম অক্সিজেন হাইড্ৰজেন নিয়ন কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈছে নিয়ন ব্যৱহাৰ কৰা হয় অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় শুক্ৰ গ্ৰহ পৃথিৱী ইউৰেনাছ নেপচুন একদম ইজি কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় ইয়েছ পৃথিৱীক আমাৰ নীলা গ্ৰহ বুলি কোৱা হয় অপচন বি ইজ ৰাইট আনসাৰ মনত ৰাখিবা নেক্সট কোৱেশ্চন প্ৰথম মানুহজন কিমান বছৰত চন্দ্ৰত অৱতৰণ কৰিছিল বা প্ৰথম চন্দ্ৰত অৱতৰণ কৰা মানুহ কিমান বছৰত গৈছিল 1961 1969 1975 1983 কাৰেক্ট আনসাৰ কি হ'ব ইয়েছ কাৰেক্ট আনসাৰ হৈছে 1969ত ওকে নেক্সট কোৱেশ্চন অভিলেখ সৃষ্টি কৰা 7খন চিনেমাত জেমছ বণ্ডক কোনজন অভিনেতাই অভিনয় কৰিছিল ব্ৰেড পিট ডেনিয়েল ক্ৰেগ পিয়ৰ্ছ ব্ৰছনাৰ ৰজাৰ মুৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ৰাজা মুৰাদ হা এইটো ৰজা মুৰ নহয় ৰাজা মুৰাদ হ'ব লাগে নেক্সট কোৱেশ্চন ফিলেৰিয়াৰ কাৰণ হয় ফিলেৰিয়াৰ কাৰণ কি ফিলেৰিয়া নাম শুনিছা মেলেৰিয়া যেনেকুৱা ফিলেৰিয়া তেনেকুৱা সো ফিলেৰিয়াৰ কাৰণ কি বেক্টেৰিয়া মহ প্ৰটোজোৱা ভাইৰাছ কিহৰ ফলত ফিলেৰিয়া ৰোগ হয় কাৰেক্ট আনসাৰটো হৈছে মহৰ বাবে মেলেৰিয়া আৰু ফিলেৰিয়া এটা বেমাৰ নেক্সট কোৱেশ্চন জোখৰ বাবে ফেট মিটাৰ ব্যৱহাৰ কৰা হয় কি জোখৰ বাবে ফেট মিটাৰ ব্যৱহাৰ কৰা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কি জোখৰ বাবে আমি ফেট মিটাৰ ব্যৱহাৰ কৰোঁ মনত ৰাখিবা আমি সাগৰৰ গভীৰতা জুখিবলৈ ফেট মিটাৰ ব্যৱহাৰ কৰোঁ অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন কোন বছৰত সন্ত্ৰাসবাদীয়ে নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্ৰত দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত কৰিছিল
2001 2002 2003 9/11 পাইছাই নহয় কেতিয়া 9/11টোৰ বাহিৰে আৰু এটা আছিল ঘটনা সেই ঘটনাটো হৈছে 2001 মনত ৰাখিবা 2001 কি হৈছিল সন্ত্ৰাসবাদীয়ে নিউয়ৰ্কৰ বিশ্ব বাণিজ্য কেন্দ্ৰত দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত কৰিছিল মনত ৰাখিবা নেক্সট কোৱেশ্চন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত মুঠ ৰক্তকণিকাৰ সংখ্যা কিমান প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত মুঠ ৰক্তকণিকাৰ সংখ্যা কিমান 15 ট্ৰিলিয়ন এই টকাকেইটা এনে আহিছে হা এইকেইটা নহয় 15 ট্ৰিলিয়ন 20 ট্ৰিলিয়ন 25 ট্ৰিলিয়ন 30 ট্ৰিলিয়ন কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ইয়েছ অপচন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো কোনটো ঋতুত আমাক অধিক চৰ্বিৰ প্ৰয়োজন শৰৎ ঋতুত বসন্ত ঋতুত শীতকাল গ্ৰীষ্ম কোনটো ঋতুত আমাক অধিক চৰ্বিৰ প্ৰয়োজন চৰ্বি লাগে তাৰ মানে নহলে চৰ্বি নহলে আমি থাকিব নোৱাৰো কোনটো ঋতুত ইয়েছ আমাক কোনটো ঋতুত লাগে শীতকালত ঠাণ্ডাৰ দিনত আমাক চৰ্বি লাগে তেতিয়াহে দেহাটো গৰম হৈ থাকে গতিকে অপচন সি আছে ৰাইট আনসাৰ মনত ৰাখিবা বৰ্তমান যেহেতু শীতকাল আহি আছে হয়নে খৰতৰ পিছত শীতকাল আহি আছে শীতকালত আমাক চৰ্বি লাগিবই নহলে আমি থাকিব নোৱাৰো নেক্সট কোৱেশ্চনটো আহিছো এটা প্ৰাপ্তবয়স্ক কুকুৰৰ কিমান দাঁত থাকে এটা প্ৰাপ্তবয়স্ক কুকুৰৰ কিমান দাঁত থাকে আৰু কমেন্টত আপোনালোকে জনাব জন্তুৰ ভিতৰত কুকুৰৰ বয়স কিমান কুকুৰ কিমান দিনলৈ বা কিমান বছৰলৈ জীয়াই থাকে হেতু মই আপোনাক জনাব আৰু এটা প্ৰাপ্তবয়স্ক কুকুৰৰ কিমান দাঁত থাকে 32 34 38 42 কাৰেক্ট আনসাৰটো কি হ'ব ইয়েছ কাৰেক্ট আনসাৰটো হৈছে 42 টা এটা প্ৰাপ্তবয়স্ক কুকুৰৰ দাঁত থাকে 42 মনত ৰাখিবা 42 টা দাঁত থাকে ওকে নেক্সট কোৱেশ্চন ব্ৰাজিলে কিমানবাৰ বিশ্বকাপ জয় কৰিছিল ব্ৰাজিলে কিমানবাৰ বিশ্বকাপ জয় কৰিছিল একদম ইজি কোৱেশ্চন 4বাৰ 2বাৰ 5বাৰ 1বাৰ কিমানবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন পাই আহে পৰীক্ষাত কিন্তু মনত ৰাখিব ব্ৰাজিলৰ নাহিলেও বেলেগ এখন দেশ দিব ঠিক তেনেকৈ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে চাই যাব লাগিব সো ব্ৰাজিলে 5বাৰ বিশ্বকাপ জয় কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন বাস্কেটবল খেলৰ প্ৰতিটো ফালে কিমানজন খেলুৱৈ থাকে আপোনালোকে প্ৰতিখন খেল চাই ক্ৰিকেট খেলত কিমানজন খেলুৱৈ থাকে এটা দলত 11টাকৈ হয়নে ঠিক তেনেকৈ বাস্কেটবল খেলৰ প্ৰতিটো ফালে কিমানজন খেলুৱৈ থাকে 4জন 5জন 6জন 7জন কিমানজন থাকে বাস্কেটবলত ইয়েছ বাস্কেটবলত প্ৰতিটো ফালে 5জন খেলুৱৈ থাকে 5 অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো 100 বছৰীয়া যুদ্ধৰ মাজত আছিল গতিকে 100 বছৰীয়া যুদ্ধ কাৰ মাজত আছিল তোমালোকে নাম নিশ্চয় শুনিছা 100 বছৰীয়া যুদ্ধ কাৰ মাজত হৈছিল 100 বছৰ ধৰি চলি আছিল সেই যুদ্ধ ফ্ৰান্স আৰু ইংলেণ্ড গ্ৰীক আৰু পাৰ্চী বাহিনী ইংলেণ্ডত গৃহযুদ্ধ ওপৰ কোনটো নহয় কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো হৈছে ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত 100 বছৰীয়া যুদ্ধ চলি আছিল নেক্সট কোৱেশ্চন কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি জনা যায় তো একদম ইজি কুকুৰ উট মেকুৰী সাপ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কি হ'ব ইয়েছ উটক মৰুভূমি জাহাজ বুলি কোৱা হয় আমি সকলোৱে জানো হয়নে গতিকে অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন চন্দ্ৰত প্ৰথম খোজ কাঢ়ি যোৱা ব্যক্তিজন কোন আছিল চন্দ্ৰত প্ৰথম খোজ কাঢ়ি যোৱা ব্যক্তিজন কোন আছিল ইউৰি গাগৰিন নীল আৰ্মষ্ট্ৰং জন গ্লেন বাছ এলড্ৰিন কাৰেক্ট আনসাৰটো হৈছে নীল আৰ্মষ্ট্ৰং মনত ৰাখিবা নেক্সট কোৱেশ্চন কোনখন দেশক দেৱালৰ দ্বাৰা দুটা ভাগত ভাগ কৰা হৈছিল এখন দেৱাল দি সেই দেশখনক দুটা ভাগত ভাগ কৰা হৈছিল কোনখন দেশক ইয়েছ মনত ৰাখিবা জাৰ্মানিক এখন দেৱাল দি ভাগ কৰা হৈছিল নেক্সট কোৱেশ্চন ইটালীৰ ৰাজধানী কোনখন চহৰ বা ইটালীৰ ৰাজধানী কোনখন ভেনিস ফ্লৰেন্স ৰোম মিলান কোনখন ইটালীৰ ৰাজধানী মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কমন কোৱেশ্চন আমি ডিসকাস কৰিছো যদি এই ভিডিওটো ভাল পাইছে এটা সাবস্ক্ৰাইব কৰি দি আমাক সহায় কৰিবলৈ নাপাৰিব বেলেগ একো বিচাৰ নাই ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিও বুলি লৈছো আমাৰ ক্লাছবোৰ সকলো ফ্ৰী 1 টকাও দিব নালাগে কিন্তু আপোনালোক যদি পিডিএফ বোৰ লাগে আমাৰ ক্লাছৰ তেনেহলে আপোনালোকে 99 টকা এটা খৰচ কৰিব লাগিব আপোনালোকে পিডিএফ যদি লাগে সো পিডিএফ লাগিলে আপোনালোকে আমাক WhatsApp কন্টাক্ট কৰিব পাৰে আমাৰ WhatsApp নম্বৰটো হৈছে 8638686390 এতিয়ালৈকে যদি ভিডিওটো চাইছে কমেন্টত জনাব জয় আখম বুলি কমেন্টত জনাব তেতিয়া মই গম পাম যে আপোনালোকে শেষলৈকে ভিডিওটো চাইছে ওকে
শেষলৈকে ভিডিঅ'টো চাইছে যদি কেনেকুৱা লাগিছে জনাব ইটালীৰ ৰাজধানী কোনখন চহৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰোম হৈছে ইটালীৰ ৰাজধানী নেক্সট কুৱেশ্যন ভাৰতৰ কোনটো অট্টালিকা আছে ভাৰতৰ কোনটো অট্টালিকা আইফেল টাৱাৰ কলছিয়াম তাজমহল চীনৰ গ্ৰেট ৱাল ইয়াৰ ভিতৰত ভাৰতৰ কোনটো আমি সকলোৱে জানো তাজমহল নিশ্চয়কৈ অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন বিখ্যাত সুৰকাৰ উলফগেং আমাডিউছ মোজাৰ্টৰ জন্ম কোনখন দেশত হৈছিল জাৰ্মানী অষ্ট্ৰিয়া চেক গণৰাজ্য ইটালী কি হ'ব কাৰেক্ট এনসাৰ হৈছে তেখেতৰ জন্ম হৈছিল অষ্ট্ৰিয়াত মনত ৰাখিবা বিখ্যাত সুৰকাৰ উলফগেং আমাডিউছৰ জন্ম ক'ত হৈছিল অষ্ট্ৰিয়াত হৈছিল সো এয়া আছিল আজিৰ মুঠ 50টা কুৱেশ্যন কেনেকুৱা পালে আৰু কোনে কিমান 50ৰ ভিতৰত কিমান নাম্বাৰ পালে তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু বিশ্বাসী বন্ধু চেনেলৰ কথা লোক বন্ধুক ক'বা কাৰণ বিশ্বাসী বন্ধু ফ্ৰীতে পঢ়াই আছে গেট 4 কাৰণে গেট 4 বুলিয়ে নহয় আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইয়াতে পঢ়াই থাকোঁ ৰেলৱেৰ কাৰণেও আমি কোৰ্চ আৰম্ভ কৰিছোঁ যোনে কোৰ্চটো ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰে আৰু লগতে DMA DSSৰ কাৰণেও কোৰ্চ আমাৰ চলি আছে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কোৰ্চকেইটা ল'ব লাগিলে আপোনালোকে হোৱাটছআপত আমাক কণ্টেক্ট কৰিব পাৰে অ'কে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদিহে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম